নমস্কাৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰোঁ। আমি কান্দো কিহৰ বাবে? বেছিকেলি দুখৰ বাবে, আৰু কেতিয়াবা আমাৰ সুখতো কান্দো, কান্দো আৰু। কিন্তু আমাৰ এনেকুৱা এটা বস্তু আছে যি বস্তুৱে আমাক বিনা দুখ বা সুখ অবিহনে আমাক কন্দুৱাই দিয়ে। হয়, আপুনি কিজানি থাম্বনেইল চাই গমেই পাইছে মই কিহৰ ওপৰত কথা পাতিবলৈ খুজিছোঁ। তো দোস্তো, স্বাগতম জনাইছোঁ আপোনাক নতুন এটা ভিডিঅ'ত। আৰু আজি আমি কথা পাতিম এই পিঁয়াজৰ ওপৰত। যেতিয়ালৈ মই বজাৰলৈ যোৱা নাছিলোঁ, যেতিয়ালৈকে মই বজাৰ কৰি পোৱা নাছিলোঁ, তেতিয়ালৈকে মোৰ মনত এটা কথা আছিল, কি মই ভাবিছিলোঁ আৰু যে আমাৰ ইয়াত আটাইতকৈ বেছি দাম আছে সোণৰ। সোণৰ দামটো চবতকৈ বেছি। কিন্তু প্ৰথমবাৰৰ বাবে যেতিয়া মই বজাৰলৈ গ'লোঁ দেউতাৰ লগত, তেতিয়া মোৰ অনুভৱ হৈছিল ইয়াত এনেকুৱা এটা বস্তু আছে যি সোণতকৈও মূল্যৱান, আৰু সেইটো হৈছে এই পিঁয়াজটো। আমি যদি বিয়াত বেলেগ কিবা নিয়াৰ সলনি 1 কেজিকৈ এই পিঁয়াজ দিওঁ ন, তেতিয়া আমাক কিজানি বেছি ভাল পাব। মোৰ লগৰটোৰ এক্সেও তাক ইমান কন্দোৱা নাছিল যিমান এই পিঁয়াজটোৱে কন্দুৱাই। শেষত মই ক'ব খুজিছোঁ, পিঁয়াজ আমাৰ জাতীয় খাদ্য, আপোনালোকৰ বাবে নহ'লেও মোৰ কাৰণে। যেতিয়া আমাৰ একো খাব নাথাকে ন, পইতা ভাতৰ লগত তুমি পিঁয়াজ খাবা, কি জুতি। আৰু মই শেষ বুলি কোৱা এইটোৱেই কাৰণ যে এই টপিকটোৰ ওপৰত মোৰ কথা এইখিনিতে আছিল। ইয়াতকৈ আৰু মই টপিক মই বিচাৰি পোৱা নাই। ধন্যবাদ গাইজ, নমস্কাৰ। আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত। আপোনালোকে যাতে এনেকৈ মৰম দি থাকে। ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এইকেইটা মোৰ ফাৰ্ষ্ট ভিডিঅ' ন, সেইবাবে কি অলপ লাজ লাগি আছে। কেমেৰাৰ লগত আগতে কথা পাতি পোৱা নাছিলোঁ। তো পিছলৈকে মই আপোনালোকক চেষ্টা কৰিম যে আৰু অলপ এণ্টাৰটেইনমেণ্ট দিব পাৰোঁ। লাজটো ভাঙিব যিহেতু, আৰু দুটা ভিডিঅ' বনালোৱে, আৰু ভিডিঅ' নতুন টপিকৰ ওপৰত বনাম। তো ধন্যবাদ, থেংক ইউ।